শনিবাৰ সোণাপুৰত বজাৰো ট্ৰাক মানুহৰ গাড়ী এখানে সোমাব নোৱাৰিম মানে এখানে সোমাব নোৱাৰিম সো ইভানে সোমাই দিও আৰু চলাই ভাল লাগিছে না সোমাইতো বঢ়িয়া লাগে মজা তো হে গাইজ তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তো আজি এটা আকৌ পুনৰ নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ তো আপোনালোকে থাম্বনেইলখন চাই গমেই পাইছে তো মই ক'ত আহিছোঁ মানে অলপ ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকক দেখাওঁ এই গাড়ী কেনেকুৱা স্পেচ কি কথা মই কম তো এইখনেই হ'ল গাড়ীখন আৰু ইজনে আছে আমাৰ কিছুদা তো গাড়ীখনৰ বিষয়ে কৈ দিব মানে কেনেকুৱা কি ফেচিলিটি আছে ঠিক আছে এখন হ'ল নিউ চুইফ্ট আপোনাৰ 24 মডেল ইয়াত ফাৰ্ষ্ট হ'ল আপোনাৰ যিটো চেফটি ফিচাৰ্ছৰ ভিতৰত আপোনাৰ 6টা এয়াৰবেগ থাকে আপোনাৰ ড্ৰাইভাৰ ছাইড কো ড্ৰাইভাৰ পেছেঞ্জাৰ ছাইডত থাকিব আপোনাৰ মানে চেফটি ফিচাৰৰ ফুল মানে হেৰি দিছে আৰু তাৰপিছত আপোনাৰ লুকটো পূৰা ফুল স্পৰ্ট লুক দিছে এটা লুকটো চাব পাৰে পূৰা ধুনীয়া প্ৰগ্ৰেম লগাই দিছোঁ গোটেই VXI মডেল হয় এইটো তাৰপিছত প্ৰজেক্টৰ হেডলাইন আছে ইয়াতে আপোনাৰ ফ্ৰণ্ট ভিউ এইটো ফ্ৰণ্ট ভিউ ইয়াৰ ডিজাইনটো ধুনীয়া কৰিছে আগতকৈ চ' ভিতৰত চাই ল'ব পাৰে কেনেকুৱা কিলোমিটাৰ ইয়াত 25 কিলোমিটাৰ হ'ব এতিয়া মাইলেজৰ ভিতৰত 25 কিলোমিটাৰ 25.75 যিখন অট'মেটিক ABS অটো গিয়াৰ যিখন তাৰপৰা আপোনাৰ 25.75 আৰু যিখন মেনুৱেল থাকে তাত 24 কিলোমিটাৰ 24.8 হা এইটো ইয়াত লিখা আছে আৰু সেইটো পাবই এটা মানে তাৰপিছত আছে ইয়াত এটা নতুন ফিচাৰ আছে হিল হোল্ড এছিষ্টেণ্ট মানে আপুনি যেতিয়া গৈ থাকিব আপত গিয়াৰ চিফ্ট কৰোঁতে যেতিয়া গাড়ীখন তাৰমানে কিছুমান গাড়ী কি হয় গাড়ী পিছুৱাই আহে এইটো তাৰমানে ইয়াত সেইটো নহয় তো গাড়ীখন হোল্ড হৈ থাকিব মানে ৰখি থাকিব আপুনি এক্সিলেটাৰ দি গাড়ীখন ওলাই গুচি যাব পাৰে এনেকুৱা আৰু এইটো বস্তুটো আছে আৰু কিলোমিটাৰ আপুনি এখনত 25 কিলোমিটাৰ পাবই মাইলেজটো আপোনাৰ কি মেইন কথা হ'ল মাইলেজ আপোনাৰ আজিকালি তেলৰ যিটো দাম মাইলেজ লাগিবই গাড়ীত যদি 7 কিলোমিটাৰ 8 কিলোমিটাৰ বা 12 কিলোমিটাৰ দিলে সেইটো চলিব নোৱাৰিব গতিকে 25 কিলোমিটাৰৰ পৰা এভাৰেজ দিব তো পিছৰ ডিভিটো চলিব পূৰা স্পেচটো আপোনালোকক দেখাম কিমান স্পেচ আছে চাই ল'ব পাৰে আপোনালোকে কি ধুনীয়া স্পেচ তো বস্তা চস্তা মানে পূৰা বজাৰ চজাৰ কৰি লৈ যাব পাৰে আৰু চিটটো যিটো চিটটো ফুল হয় এই চিটটো আপোনাৰ দুটা চুইচ থাকে ইয়াতে দুটা টানি দিলে ফুল হৈ যায় চ' দামটো চাব পাৰে আপোনালোকে এটা আছে মেনুৱেল এইখিনি আছে আপোনাৰ অট'মেটিক অটো গিয়াৰ চিট এতিয়া যিখন এইখনৰ দাম হৈছে মাৰুতি চুইফ্ট VXI আপোনাৰ অট'মেটিক হ'লে আপোনাৰ 779,500 আপোনাৰ এক্স শ্ব'ৰুম বাকী ডিলাৰ প্ৰচেছিং এইবিলাক এক্সট্ৰা হ'ব বা আপোনাৰ ইঞ্চুৰেঞ্চ RC এইবিলাক এক্সট্ৰা হ'ব 779,500 আপোনাৰ এক্স শ্ব'ৰুম আছে এইখন অট'মেটিক চ' কিছুটা ধুনীয়াকৈ ডিলাৰটো ক'ত আছে কি কথা আপোনালোকে ধুনীয়াকৈ ক'ব এইখিনি আপোনাৰ সোণাপুৰ নিউ মাৰ্কেটৰ ফলত আগুৱাই আহিব লাগিব গুৱাহাটীৰ পৰা আহিলে নিউ মাৰ্কেট নাপায় সোণাপুৰ নাপায় আপোনাৰ বৰষা বুলি কয় NH37 ওচৰতে এটা মেডিকেলো আছে জিমছ হস্পিটেল আছে ওচৰতে নেয়াৰ জিমছ হস্পিটেল তাৰ ওচৰতে আছে আৰু আমাক পাব ইয়াতে আৰু আপোনালোকে পূৰা চেটাৰতে পাব মানে ফুল ডিটেইলছ গাড়ীৰ বিষয়ে ল'ম বুলি ভাবিছে তো নাম্বাৰটো আপোনালোকক স্ক্ৰীণত দিয়া থাকিব আৰু ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে কণ্টেক্ট কৰিব বাকী প্ৰচেছিংখিনি মায়ে কৰি আছে আমাৰ এইপিনে দেউতা আছে তো ফাৰ্ষ্ট টাইম ডিলাৰৰ ভিতৰত ভিডিঅ' বনাইছোঁ আৰু চাক বেলুন চেলুন লগাই পৰা ৰেডি আজি শনিবাৰ সোণাপুৰত বজাৰো ট্ৰাক মানুহৰ গাড়ী এখানে সোমাব নোৱাৰিম মানে এখানে সোমাব নোৱাৰিম চ' ইভানে সোমাই দিওঁ আৰু চলাই ভাল লাগিছে না সোমাইতো বঢ়িয়া লাগে মজা ফাইন বৰ্তমান মই চলোৱা নাই কিন্তু তো চলাই চাই আপোনালোককো কম ধুনীয়াকৈ কেনেকুৱা কি তো আৰু কৈও থাকে মাজে মাজে মানে চিট বেল্ট নামাৰলৈকে কৈয়ে থাকে চিট বেল্ট মৰাটোতো দৰকাৰীয়ে